হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলাই ল'লোঁ কমলা খাবৰ কাৰণে। গোটেই লগৰকেইজনীয়ে মিলি ওপৰলৈ কমলা খাওঁগৈ বুলি ওলাই ল'লোঁ। কমলা বাকলিখিনি ধুনীয়াকৈ ৰুমতে গুচাই ল'লোঁ। গুচাই লৈ উঠি আহিলোঁ ওপৰলৈ। ৰ'দত বহি কমলা খোৱা মজাই বেলেগ, কিন্তু এনেকুৱা ৰ'দত বহি আৰু এনেকুৱা ছিজনত পথাৰত বহি কমলা খাই বেছি ভাল লাগে। কিন্তু আমাৰ পথাৰলৈ যাবলৈ সময় নাই, তাতে পথাৰো নাই ওচৰত, তাকে চৰ্টৰ ওপৰতে বহি লৈ কমলা খাবলৈ আহিলোঁ। লগতে বগৰীও লৈ ল'লোঁ। লগৰজনীয়ে ঘৰৰ পৰা বগৰী লৈ আহিছিল, তাৰপিছত খুন্দি থেতালি খাওঁ বুলি ওপৰলৈ লৈ গ'লোঁ। থেতালি খাবৰ কাৰণে আমাৰ কোনো পতা নাই বা খুন্দনা নাই, তাকে আমি কিহত খুন্দিছোঁ দেখিছে নহয়, গিলাচত। গিলাচত বাঁহৰ লাঠি এডালে লৈ ধুনীয়াকৈ বগৰীখিনি খুন্দি ল'লোঁ। তাতে জলকীয়া ধনিয়া দি এফালে মই বগৰী খুন্দি আছোঁ আৰু এফালে ইহঁতকেইজনীয়ে কমলা গুচোৱাত লাগিছে। কমলাত আকৌ জলকীয়া অকণ বেছি, টেঙাত জলকীয়া অলপ বেছি হ'লে খাই ভাল লাগে, তাকে সৰহকৈ জলকীয়া দি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ সকলোখিনি কৰি কমলা গুচাই বগৰী খুন্দিও হৈ গ'ল। হোৱাৰ পাছত হাত ধুই ল'লোঁ গোটেইকেইজনীয়ে ধুই লোৱাৰ পাছত আকৌ কমলা খাবলৈ বহি ল'লোঁ। কমলাখিনি বহুত সোৱাদ হৈছিলে। তাৰপিছত নিমখ খান্দিলে, খনা সোৱাদ লগৰজনীক টেষ্ট কৰিব দিয়া হৈছে যে নিমখ হৈছে নাই, তাইৰ পৰা টেষ্ট কৰি কৈছে ধুনীয়া হৈছে। তাকে গোটেইকেইজনীয়ে বহি লৈ কমলা আমেজ ল'লোঁ। আজিৰ ব্লগটো এয়াই আছিলে, কেনেকুৱা পালে জনাব। আৰু মোৰ পেজটো যদি এতিয়ালৈকে ফ'ল' কৰা নাই আপোনালোকে, প্লিজ ফ'ল' কৰি দিব নাপাহৰিব। আজিলৈ বাই বাই, নেক্সট এটা ব্লগত আকৌ লগ পোৱাৰ আশাৰে।